Hi everyone, good morning. আজি হৈছে 25 days challengeৰ 7th day আৰু ৰাতিপুৱা উঠি আজি মই এয়া বনাব লৈছিলোঁ ওটছৰ চিলা আগৰবাৰ বনাওঁতে ভাল নহ'লে এইবাৰ বাৰু হ'লগে আৰু আজি মোৰ এক্স ৰুমমেট আহিছিলে তাই আহি পেলাই কল কৰিলে মোৰ ৰুমত আহিম বুলি গতিকে লাঞ্চত আমি চিকেন বনালোঁ আৰু ইভিনিং আম খালোঁ এয়া সন্ধিয়া মই গোঁসাইৰ ওচৰত চাকিও জ্বলালোঁ আৰু ৰাতিপুৱা একচুৱেলি মই প্লেন কৰিছিলোঁ আজি পঁইতা ভাত আৰু বৰা চাউল খাম বুলি কিন্তু তাই অহাৰ কাৰণে সেইটো কেঞ্চেল হ'ল তাইক নোৱাৰোঁ কি পঁইতা ভাত খুৱাম সেইকাৰণে চিকেন বনোৱা হ'ল লাঞ্চৰ টাইমত আৰু পঁইতা ভাতখিনি যিহেতু আছিলে ৰাতি মই সেয়াকে খোৱাৰ প্লেন কৰিলোঁ এইকেইটা ভাত খোৱাৰ সমান যে শান্তি নাই অ'কে দিনটোৰ যিকেইটা চেলেঞ্জ আছিলে ৰাতিপুৱা মই আজি উঠোতে 9টা বাজিলে কিন্তু মই 8 ঘণ্টা শুলোঁ আজি কাৰণ যোৱাকালি ৰাতি শোৱা দেৰি এয়া দেখিছেনে পঁইতা ভাতকেইটা খাব লৈছোঁ ৰাতি বহুত ভাল লাগিছে আলু পিটিকাৰ সৈতে খাই মই বহুত ভাল পালোঁ আপোনালোকে ভাল পায়নে ক'ব আৰু সন্ধিয়া চাকিও জ্বলালোঁ এতিয়া মই শুব আহিলোঁ বাই গুড নাইট